Hello everyone, আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মোৰ আগৰ ভিডিঅ' কেইটাত ইলেক্ট্ৰিক ডাইপলৰ বিষয়ে পঢ়াইছিলো। ইলেক্ট্ৰিক ডাইপলৰ বেলেগ জেগাত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় সেই বিষয়ে মই পঢ়ালো। আৰু নেক্সট আমি ইলেক্ট্ৰিক ডাইপলডাল যদি আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখো তেতিয়া আমি কি পাম সেই বিষয়ে মই পঢ়াইলো। সেইখিনি ভিডিঅ' চাবৰ কাৰণে ইউটিউবত গৈ সাৰ্চ বক্সত একাডেমিক এপ্ৰোচ ডিমো বুলি মাৰি দিলে হ'ব। মোৰ চেনেলটো ওলাই যাব আৰু তাতে আমি তোমালোকে গোটেই ভিডিঅ'খিনি পাই যাবা। সো সেইখিনি বস্তু পঢ়াৰ পিছত আমি আজি নেক্সট এটা টপিক পঢ়িম আৰু এই টপিকটো আমাৰ চেপ্টাৰত একদম লাষ্ট টপিকটো হ'ল গছ থিয়ৰম। কিন্তু গছ থিয়ৰম পঢ়াৰ আগতে আমি ইলেক্ট্ৰিক ফ্লাক্স কি হয় আৰু ক্ল'জ সাৰ্ফেচ কি হয় সেই বিষয়ে আমি জানি ল'ব লাগিব। ঠিক আছে, সো ইলেক্ট্ৰিক ফ্লাক্সলৈ যোৱাৰ আগতে আমি এইটো টপিক পঢ়ি লওঁ। কাৰণ কি হয়, যিটো আমাৰ গছ থিয়ৰমটো আমাৰ অকল ক্ল'জ সাৰ্ফেচৰ কাৰণে এপ্লিকেবল। সো ক্ল'জ সাৰ্ফেচ কি যদি আমি নাজানো তেনেহ'লে গছ থিয়ৰমটো বুজাৰ অসুবিধা হ'ব। আৰু গছ থিয়ৰমত আমি ইলেক্ট্ৰিক ফ্লাক্স উলিয়াওঁ। সো আমি ইলেক্ট্ৰিক ফ্লাক্স কি হয় সেই বিষয়ে আমি প্ৰথমতে পঢ়ি লওঁ। ঠিক আছে, আৰু ইলেক্ট্ৰিক ফ্লাক্সটো পঢ়াৰ আগতে আমি একদম সৰু কথা এটা প্ৰথমে জানি ল'ব লাগিব। ঠিক আছে, তেতিয়া আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ যিটো আমাৰ মেথমেটিকেল ফৰ্মুলা সেইটো লিখাত আমাৰ সুবিধা হ'ব। ঠিক আছেনে? তো ইলেক্ট্ৰিক ফ্লাক্স জনাৰ আগতে আমি কি জানি ল'ম, এৰিয়া ভেক্টৰ কি হয়। ঠিক আছে, এৰিয়া ভেক্টৰ বুলি কৈ দিয়াৰ লগে লগে গম পাইছাই চাগে যে এৰিয়া ভেক্টৰ যেতিয়া আমাৰ ভেক্টৰ নামটো সোমাই আছে কি হ'ব, আমাৰ এৰিয়াটোৰ এটা ডাইৰেকশ্যন থাকিব। ঠিক আছে, এখন আমি সাৰ্ফেচ কনচিডাৰ কৰিম। সেই সাৰ্ফেচখন আমাৰ এটা কি থাকিব, সাৰ্ফেচ বুলি ক'লে এটাত কি থাকে, এৰিয়া থাকে, আৰু সেই এৰিয়াটো কি থাকিব, এটা ডাইৰেকশ্যন থাকিব। ঠিক আছে, আমি আগতে যেতিয়া আমি আজিলৈ যিমান পঢ়ি আহিলোঁ এৰিয়া স্কুল লেভেলত পঢ়ি এৰিয়াৰ যে আমি এটা ডাইৰেকশ্যন থাকে সেইটো আমি জনা নাছিলোঁ। এৰিয়া আমি ৰেক্টেংগুলাৰ এৰিয়া লৈছিলোঁ, ট্ৰাইংগুলাৰ এৰিয়া লৈছিলোঁ, কিন্তু আমি এৰিয়াৰ ডাইৰেকশ্যনৰ কথা পঢ়া নাছিলোঁ। ইয়াত আমি এৰিয়াৰ ডাইৰেকশ্যনটোৰ কথা পঢ়িম। ঠিক আছে, সো এৰিয়াৰ এটা ডাইৰেকশ্যন বুলি ক'লে কি বুজিম, আমি ফাৰ্ষ্ট এখন আমি সাৰ্ফেচ কনচিডাৰ কৰি লওঁ। এই যে আমাৰ এৰিয়াবিলাকৰ ডাইৰেকশ্যন কনচিডাৰ কৰিছোঁ, এইটো কাৰণে আমি ইন্ট্ৰডিউচ কৰিছোঁ এইবিলাক কথা, যাতে এই যে ইলেক্ট্ৰিক ফ্লাক্স বা গছ থিয়ৰম সেইবিলাক যিমানবিলাক থিয়ৰম আছে সেইখিনি আমাৰ বুজাওঁতে সুবিধা হয়। সেইটো কাৰণে আমি এই ডাইৰেকশ্যনবিলাক আমি কনচিডাৰ কৰিছোঁ। ঠিক আছেনে? কাৰণ ইলেক্ট্ৰিক ফিল্ডৰ এটা ডাইৰেকশ্যন থাকে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটোৰ লগত মিলাবলৈ গৈ পিনি আমাৰ সেই এৰিয়াবিলাকৰ ডাইৰেকশ্যনটো আমি কনচিডাৰ কৰিছোঁ। ঠিক আছেনে? এতিয়া এই এৰিয়াত আমি এখন সাৰ্ফেচ কনচিডাৰ কৰিছোঁ, এখন প্লেন সাপ'জ। ঠিক আছেনে? ইয়াৰ এৰিয়াটো আমি ডি এছ বুলি লৈছোঁ। ডি এছ মানে হ'ল এটা আমাৰ অকণমানি এৰিয়া। আমি এইটো কথা আমি আগতে পাইছোঁ যে কি হয়, এৰিয়া কি হয়। এতিয়া ইয়াৰ আমাৰ যেতিয়া আমি ডাইৰেকশ্যন বুলি ক'ম, ডাইৰেকশ্যন বুলি কৈ দিয়াৰ লগে লগে এই সাৰ্ফেচখনৰ যেতিয়া নৰ্মেল হ'ল সেইটোৱে হ'ল আমাৰ এই এৰিয়াটোৰ ডাইৰেকশ্যন, আৰু এইটো গোটেইটো মিলি কি হ'ল আমাৰ এৰিয়া ভেক্টৰ। ঠিক আছেনে? এৰিয়া ভেক্টৰ বুলি ক'লে আমি কি ক'ম, এৰিয়াটোৰ ওপৰত আমাৰ ভেক্টৰ চাইনটো থাকিব, আৰু ভেক্টৰ চাইন বুলি কোৱাৰ লগে লগে আমাৰ কি থাকিব, এটা মেগনিটিউডটো হ'ল আমাৰ এৰিয়াটো, আৰু ডাইৰেকশ্যন বুলি কোৱাৰ লগে লগে এই সাৰ্ফেচখনৰ নৰ্মেলডাল, এইটো হ'ল আমাৰ ডাইৰেকশ্যনটো। ডাইৰেকশ্যনটো কোনফালে, এই সাৰ্ফেচখনৰ নৰ্মেল। একদম ইজি কথা। এৰিয়া ভেক্টৰ মানে কি, যিকোনো এখন সাৰ্ফেচৰ কি হ'ল তাৰ এৰিয়াটো, সাৰ্ফেচখনৰ এৰিয়াটো, আৰু তাৰ সাৰ্ফেচখনৰ যে নৰ্মেল হয় সেই নৰ্মেলডালত যদি হয় ইয়াৰ ডাইৰেকশ্যনটো। এইখন আমাৰ এইটো এখন প্লেন হয়। যদি আমাৰ এখন কাৰ্ভ সাৰ্ফেচ হয়, চাপ'জ এনেকুৱা এখন সাৰ্ফেচ আছে, ঠিক আছেনে? ইয়াৰ নৰ্মেলটো কি হ'ব, আমি এই সাৰ্ফেচখন সৰু সৰুকৈ ভাগ কৰি ল'ম। এনেকৈ সৰু সৰুকৈ ভাগ কৰি ল'ম, আৰু তেতিয়া এৰিয়াবিলাক কেনেকৈ পাম, এনেকৈ পাম এৰিয়াৰ ডাইৰেকশ্যনবিলাক। হয় নহয়? এইখিনি আমাৰ প্ৰয়োজন নাই বাৰু, আমি এইখিনি শিকিলে হ'ব। তো তথাপি কৰিছোঁ যে কাৰ্ভ সাৰ্ফেচ যদি হয় আমি সৰু 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 এলিমেণ্টেৰী এৰিয়াত ভাগ কৰি ল'ম, আৰু সেই এৰিয়াবিলাকৰ নৰ্মেলবিলাক হ'ল কি আমাৰ সেইটোৰ কি বুলি কয়, এৰিয়া ভেক্টৰ। ঠিক আছেনে? এইটো কথা আমি ইলেক্ট্ৰিক ফ্লাক্সৰ যেতিয়া মেথমেটিকেল ফৰ্মুলা লিখিম তেতিয়া এই ডি এছটো আমাৰ প্ৰয়োজন হ'ব। সেইটো মানে আমি ডি এছ মানে কি প্ৰথমতে পঢ়ি ল'লোঁ, মানে কি এৰিয়া ভেক্টৰ মানে কি আমি প্ৰথমতে পঢ়ি ল'লোঁ। ঠিক আছে, নেক্সট আমি পঢ়িম ইলেক্ট্ৰিক ফ্লাক্স মানে কি। এৰিয়া ভেক্টৰটো বুজি পালোঁ, নেক্সট আমি ইলেক্ট্ৰিক ফ্লাক্স মানে কি সেইটো পঢ়িম। ইলেক্ট্ৰিক ফ্লাক্স কি হয়, মই বৰ্ডত লিখিয়ে থোৱা আছে যে ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ সাৰ্ফেচ held inside an electric field represents the total number of electric lines of force crossing the surface in a direction normal to the surface. কি হ'ল ইলেক্ট্ৰিক ফ্লাক্স মানে আমি কি হ'ব,
আমি যদি ইলেক্ট্ৰিক ফিল্ড এখন আছে সাপোজ এনেকৈ ইলেক্ট্ৰিক ফিল্ড এখন এনে পাৰ হৈ আছে এনেকৈ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ আছে তাত যদি আমি এখন সাৰফেস ৰাখো ঠিক আছে নে মাতো কৈছো এই বিনবা সাপোজ এনেকৈ আমাৰ এখন ইলেক্ট্ৰিক ফিল্ড আছে এনেকৈ ইলেক্ট্ৰিক ফিল্ড এখন আছে তাত যদি আমি এখন সাৰফেস ৰাখো সাপোজ এখন মই সাৰফেস ৰাখিলো ঠিক আছে নে এনেকৈ আমাৰ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে ইলেক্ট্ৰিক ফিল্ড বিলাক এনেকৈ গৈছে এতিয়া ফ্লাক্স বুলি ক'লে এই সাৰফেসখনৰ মাজেদি যিমান ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক লাইনছ অফ ফৰ্স পাৰ হৈ যাব তাৰ নাম্বাৰটো হ'ল কি আমাৰ ইলেক্ট্ৰিক ফ্লাক্স কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি নৰ্মেলি পাৰ হৈ যাব লাগিব সাৰফেসখনৰ নৰ্মেলি এনেকৈ পাৰ হৈ যাব লাগিব নৰ্মেলি যিমান আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ যায় সিমানখিনি হ'ল আমাৰ ইলেক্ট্ৰিক ফ্লাক্স একচুৱেলি ইলেক্ট্ৰিক ফ্লাক্স বুলি ক'লে আমি ফ্লাক্স বুলি ক'লে একচুৱেলি আমি ফ্লো বুজো ঠিক আছে নে ফ্লাক্স মানে কি হয় ফ্লো হয় যেতিয়া আমি এখন ফিল্ডৰ কথা পঢ়িম ইলেক্ট্ৰিক ফিল্ড হওক মেগনেটিক ফিল্ড হওক তাত আমাৰ ফ্লাক্স পঢ়িবই লাগিব ফ্লাক্সটো হ'ল আমাৰ যেহেতু আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড পঢ়ি আছোঁ ফ্লাক্স হ'ল ইলেক্ট্ৰিক ফিল্ডৰ এটা প্ৰপাৰ্টি ঠিক আছে নে ফ্লাক্সটোৱে ইলেক্ট্ৰিক ফিল্ডৰ এটা হ'ল প্ৰপাৰ্টি আৰু ফ্লাক্সটো কেনেধৰণৰ মেথমেটিকেল ফৰ্মুলাটো পাওঁ মই এইটো দেখাই দিছোঁ সাপোজ কোৱা ধৰণে এইখন এখন সাপোজ আমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ ইলেক্ট্ৰিক ফিল্ড এখন আছে আমাৰ ঠিক আছে ইলেক্ট্ৰিক ফিল্ডখন আমাৰ এনেকৈ আছে ইয়াত যদি মই এখন সাৰফেস ৰাখি দিওঁ ঠিক আছে নে এইখন এখন মই এখন সাৰফেস ৰাখি দিওঁ এনেকৈ এখন মই সাৰফেস ৰাখি দিওঁ এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক এই সাৰফেসখনৰ মাজেদি পাৰ হৈ গৈছে হৈছেনে হৈছে এতিয়া ইলেক্ট্ৰিক ফ্লাক্স বুলি ক'লে মই কি ক'লো যে এই সাৰফেসখনৰ মাজেদি যিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ গৈছে সেইখিনি হ'ল আমাৰ ইলেক্ট্ৰিক ফ্লাক্স কিন্তু কথাটো হ'ল কি এই ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি ইয়াৰ সাৰফেসখনৰ নৰ্মেলি যাব লাগিব তাৰমানে সাৰফেসখনৰ যিটো নৰ্মেলৰ ডাইৰেকশ্যনটো সাৰফেসৰ নৰ্মেলৰ ডাইৰেকশ্যন কোনটো এইটো সাৰফেসৰ নৰ্মেলৰ ডাইৰেকশ্যন নহয় জানো সাৰফেসৰ নৰ্মেলৰ ডাইৰেকশ্যনত যাব লাগিব কি আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি যিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ যায় সিমানেই হ'ব আমাৰ কি ইলেক্ট্ৰিক ফ্লাক্স ঠিক আছে যদিহে আমাৰ সাৰফেসখন আমাৰ যিখন সাৰফেস ৰাখিছোঁ ইলেক্ট্ৰিক ফিল্ডত নৰ্মেলি যদি নাৰাখোঁ তেতিয়াহ'লে আমাৰ দেখিবলৈ এনেকুৱা হ'ব দেখিবলৈ আমাৰ এনেকুৱা হ'ব সাপোজ ইলেক্ট্ৰিক ফিল্ডখন আমাৰ এনেকৈ আছে দেখা আছে ঠিক আছে ইলেক্ট্ৰিক ফিল্ডখন আমাৰ এনেকৈ আছে ইয়াততো আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি এই সাৰফেসৰ নৰ্মেলি পাৰ হৈছে কিন্তু ইয়াত কি হৈছে এই ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি সাৰফেসখনৰ নৰ্মেলি পাৰ হৈ যোৱা নাই সাৰফেসখনৰ নৰ্মেল কোনডাল এতিয়া সাৰফেসৰ নৰ্মেল যে বাৰে বাৰে কৈ আছোঁ সাৰফেসৰ নৰ্মেল মানে কি সাৰফেসৰ নৰ্মেলৰ ডাইৰেকশ্যনটো কি এৰিয়া ভেক্টৰটোৰ ডাইৰেকশ্যন হয় নহয় কাৰণ আমি জানো এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যনটো কি হয় সাৰফেসখনৰ নৰ্মেল হয় এতিয়া কি হ'ল ইয়াত সাৰফেসৰ নৰ্মেল কোনফালে আমাৰ এইপিনে আছেনে গতিকে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আৰু সাৰফেসৰ নৰ্মেলৰ ডাইৰেকশ্যনটো সেম নহয় চ' আমি ইলেক্ট্ৰিক ফিল্ডৰ এই সাৰফেসখনৰ নৰ্মেলৰ যিটো কম্পনেণ্ট আছে সেই কম্পনেণ্টটো আমি কনচিডাৰ কৰিব লাগিব ঠিক আছেনে যদিহে আমাৰ এংগলটো থিটা হয় ইয়াত একো প্ৰব্লেম নাছিল কাৰণ কেলৈ ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ লাইনছৰ যিটো ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইৰেকশ্যন আৰু সাৰফেসখনৰ নৰ্মেলৰ ডাইৰেকশ্যনটো কি আছিলে আমাৰ সেম কিন্তু ইয়াত সেম নহয় নৰ্মেল ডাইৰেকশ্যন হৈছে আমাৰ এইপিনে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশ্যন হৈছে আমাৰ এইপিনে চ' আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখন যদি মই ই বুলি কৈ লওঁ ইলেক্ট্ৰিক ফিল্ডখন যদি আমাৰ ই হয় নৰ্মেলৰ ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ডৰ কম্পনেণ্টটো কি হ'ব এইটো যদি ই হয় এইটো থিটা হয় এইটো কি হ'ব আমাৰ ই কছ থিটা ট্ৰিগোনোমেট্ৰি এপ্লাই কৰি পিনি আমি এইটো গম পাই যাম যে এইটো কি হয় ই কছ থিটা ঠিক আছেনে তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ মেথমেটিকেল ফৰ্মুলাটো কি হ'ব ইলেক্ট্ৰিক ফ্লাক্স ফাই ই ইলেক্ট্ৰিক ফিল্ড পোৱাৰ কাৰণে মই ইয়াত ই লিখিছোঁ ঠিক আছেনে ইলেক্ট্ৰিক ফিল্ড পোৱাৰ কাৰণে মই ইয়াত ই লিখিছোঁ যদি মেগনেটিক ফিল্ড পঢ়িলোহেঁতেন ইয়াত এম লিখিলোহেঁতেন কিন্তু আমি পাছত পঢ়িম ঠিক আছে আমি যেতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ কথা পঢ়ি আছোঁ আমি ইলেক্ট্ৰিক ফ্লাক্সৰ কথা পঢ়িম এইটো কি হ'ব
ই cos থিটা লগতে আমাৰ কি যিখন সারফেস হৈছিল সেই সারফেসখনৰ আমাৰ এৰিয়াটো ঠিক আছে ই cos থিটা ds ইয়াত ই cos থিটা কিমান হ'ব ইয়াত নৰ্মেলৰ ডাইৰেকশনটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হয় সেম হয় গতিকে থিটা ইকুৱেল কিমান হয় 0 ই cos থিটা মানে কিমান হ'ব ই 0 ই cos 0 ডিগ্ৰী সমান সৰি ই হ'ব ঠিক আছে নে সো ইয়াত একো প্ৰবলেম হোৱা নাই সো এইটো আমাৰ ফৰ্মুলাটো আৰু আমাৰ cos থিটা থাকিলে আমি কি জানো ইটো এটা আমাৰ ভেক্টৰ কোৱান্টিটি ds এটা ভেক্টৰ কোৱান্টিটি আৰু cos থিটা যদি আছে আমাৰ কি আছে এই ভেক্টৰ কোৱান্টিটি কিটাৰ ডট প্ৰডাক্ট হৈ আছে সো আমি এটা এনেকৈ লিখিব পাৰিম ই ds ঠিক আছে যেটো ডট প্ৰডাক্ট ভাঙিলে আকৌ আমাৰ cos থিটাটো আহিয়ে যাব তো এইটো হল আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ মেকানিক্যাল ফৰ্মুলা বুজাত একো অসুবিধা হোৱা নাই চাগে আগৰবাৰ কৰিছো ইলেক্ট্ৰিক ফ্লাক্স মানে কি যদি এখন ইলেক্ট্ৰিক ফিল্ডত আমি এখন সারফেস ৰাখো প্লেন এখন ৰাখো সেই সারফেসখনৰ নৰ্মেলি যিমান আমাৰ নৰ্মেলৰ ডাইৰেকশন যিমান আমাৰ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যায় ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ যায় ইমানে হ'ল আমাৰ কি ইলেক্ট্ৰিক ফ্লাক্স ঠিক আছে নে ইয়াত পাৰ হৈ যোৱা নাছিলে সেইটো কাৰণে আমি কি এইটো ডাইৰেকশনত কিমান গ'ল আমি সেইটো দিয়া ললো ই cos থিটা গ'ল সেইটো কাৰণে আমি ইয়াত কি ই cos থিটা লিখিছো ঠিক আছে নে সো আমি এটা অংক চাওঁ মেথ চাওঁ এতিয়া অকমান কনসেপ্টটো আৰু ক্লিয়াৰ হৈ যাব কি কৰিছো আমি এখন ইলেক্ট্ৰিক ফিল্ড ধৰিছো কনসিডাৰ কৰিছো ইলেক্ট্ৰিক ফিল্ডখনৰ এটা আমাৰ ইলেক্ট্ৰিক ফিল্ড 6i plus 5j minus 20k ঠিক আছে এইটো হল আমাৰ ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি এটা সারফেস কনসিডার কৰিছো আৰু সারফেসটোৰ এৰিয়া ভেক্টৰ হল আমাৰ 20i ঠিক আছে এতিয়া যদি উঠে আমাৰ ইয়াত ইলেক্ট্ৰিক ফ্লাক্স কি হয় একেবাৰে যি কথা ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব phi = E dot ds হয় নহয় E dot ds কিমান হ'ব ই মানে কিমান 6i plus 5j minus 20 ds কিমান 20i ঠিক আছে 6 আৰু 20 মাল্টিপ্লাই কৰিলে 120 এইখিনি মাল্টিপ্লাই কথা প্ৰশ্নই নাই কাৰণ কি ইয়াত j k k নাই ঠিক আছে নে এইটো আমাৰ ডট প্ৰডাক্ট কৰি আমি পালো এতিয়া আমি কি দেখিলো ইলেক্ট্ৰিক ফ্লাক্সৰ একো ডাইৰেকশন নাই ইলেক্ট্ৰিক ফ্লাক্সৰ ডাইৰেকশন নাই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আছে আমাৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশন আছে আৰু যেতিয়া দুটা ডাইৰেকশন থকা কোৱান্টিটি মানে দুটা ভেক্টৰ যদি আমি ডট প্ৰডাক্ট কৰিলম কি আমি ডাইৰেকশন নাপাওঁ এটা স্কেলাৰ কোৱান্টিটি পাম গতিকে আমাৰ কি হয় ইলেক্ট্ৰিক ফ্লাক্স এটা আমি কি আমাৰ স্কেলাৰ কোৱান্টিটি ঠিক আছে নে এইখিনি কথা বুজি পোৱা আছে আপুনি মই ধৰি দিছো নেক্সট আমি ইলেক্ট্ৰিক ফ্লাক্স ক্লোজ সারফেসৰ কাৰণে কিমান হয় হেতু লিয়াম ঠিক আছে ক্লোজ সারফেসৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স কি হয় উলিয়াম এটা প্ৰথম বুজিব লাগিব মানে ক্লোজ সারফেস মানে কি ক্লোজ সারফেস মানে কি আমি ক্লোজ লাইন মানে কি জানো নে এটা লাইন এই লাইনটা যদি আমি n2 আৰু মুখৰডোখৰ লাষ্টৰ যদি আমি মিলাই দিওঁ কি হ'ব এনেকুৱা হৈ যাব যে আমি কি ক'ম এইটো ক্লোজ লাইন বুলি ক'ম ঠিক আছে নে ক্লোজ লাইনটো কি কৰিছে এটা এৰিয়া লৈ আছে জিৰ' লাইন ওপেন লাইনডালে এৰিয়া লৈছে নে ওপেন লাইনডালৰ একো এৰিয়া নাই কিন্তু লাইনডাল যেতিয়া আমি ক্লোজ কৰি দিলো ইয়া আমি কি হ'ল এটা এৰিয়া লৈ দিলে ঠিক আছে নে যেতিয়া আমি ক্লোজ সারফেস বুলি ক'ম বা বুলি কয় ক্লোজ সারফেস বুলি যেতিয়া ক'ম ক্লোজ সারফেস বুলি ক'লে কি হ'ব যেনেকৈ আমাৰ ক্লোজ লাইনডালে এটা এৰিয়া লৈছিলে তাই ক্লোজ সারফেসে আমাৰ এটা ভলিউম ল'ব যিবিলাক সারফেসে এটা ভলিউম কভাৰ কৰি থাকে সেইখিনি হ'ল আমাৰ কি ক্লোজ সারফেস ঠিক আছে নে যেনেকৈ এইটো এটা কিউব এই কিউবটো কি হৈছে আমাৰ এটা ভলিউম কভাৰ কৰি আছে ঠিক আছে অকল যদি মই এখন সারফেস আনো এখন যদি এনেকৈ এখন সারফেস আঁকি লওঁ ই কেতিয়াও ক্লোজ সারফেস নহয় ইয়াত যদি মই দুখন সারফেস আনো তেতিয়াও আমাৰ কি হয় এখন ক্লোজ সারফেস নহয় ক্লোজ সারফেস হ'বলৈ কি হ'ব লাগিব গোটেইখিনি বাদ বন্ধ হৈ থাকিব লাগিব ঠিক আছে গোটেইখিনি বন্ধ হৈ থাকিব লাগিব তেতিয়া আমাৰ কি হ'ব ক্লোজ সারফেস ঠিক আছে নে যেনেকৈ
এইটো আমাৰ কি হয় ক্লোজ সারফেস সবফালে বন্ধ হৈ আছে নে এটা আমাৰ ক্লোজ সারফেস যদি এখনো খোলা থাকে এখন যদি খোলা থাকে এটো কি হয় আমাৰ ক্লোজ সারফেস নহব ক্লোজ সারফেস হবলৈ হলে আমাৰ গুটেটো মন ক্লোজ হৈ থাকিব লাগিব তাৰমানে আমাৰ এটা ভলিউম কভাৰ হৈ থাকিব লাগিব ঠিক আছে এতিয়া আমাৰ ক্লোজ সারফেস এখনৰ ডাইৰেকশন কোনটো হেতু বিষয়ে আমি জানি লওঁ ক্লোজ সারফেসৰ ডাইৰেকশন কোনটো আমি গম পালো যে এখন সারফেসৰ বা এটা এৰিয়া ডাইৰেকশন কোনটো সারফেসখনৰ যেটা নরমাল এটো হল আমাৰ এৰিয়া ভেক্টৰ ডাইৰেকশনটো তেনেকৈ আমাৰ যদি ক্লোজ সারফেস বুলি কওঁ ক্লোজ সারফেসৰ ডাইৰেকশন হয় কি হ'ব নরমাল ডালে হ'ব কিন্তু ইয়াত এটা প্ৰবলেম আহি গ'ল ঠিক আছে নে প্ৰবলেমটো কি যেতিয়া মই এখন সারফেস বুলি কওঁ সাপোজ এখন সারফেস ইয়াৰ ডাইৰেকশন যদি আমি এইপিনে বুলি কলি কিন্তু ক্লোজ সারফেস বুলি যেতিয়া কম এই সারফেসৰ ডাইৰেকশন কোনটো হ'ব এটো হ'ব এই সারফেসৰ ডাইৰেকশনটো এনেকে হ'ব নে এনেকে হ'ব এটো আমাৰ প্ৰবলেম হৈ যায় ঠিক আছে নে সো ক্লোজ সারফেসৰ যেতিয়া ডাইৰেকশন বুলি কম আমি গোটেইখিনি ডাইৰেকশন গোটেই নরমালখিনি ডাইৰেকশন বাহিৰলৈ লোৱা বুলি কনসিডাৰ কৰিলাম ঠিক আছে নে তাৰমানে কি হ'ব এইখন যদি আমাৰ ফার্স্ট ফেজ বুলি ধৰি লওঁ এখন আমাৰ সাপোজ সেকেন্ড এখন পাছত এখন থার্ড after এখন ফোর্থ এখন ফিফথ এখন সিক্সথ ওয়ান ফর ডাইরেকশন কোনফালে হ'ব আমাৰ এইপিনে হ'ব ঠিক আছে নে এই 5 ফৰ ডাইরেকশন কোনফালে হ'ব এইপিনে হ'ব 6 ফৰ ডাইরেকশন এইপিনে হ'ব 2 ফৰ ডাইরেকশন এইপিনে হ'ব হয়নে 4 ফৰ ডাইরেকশন এইপিনে হ'ব 3 ফৰ ডাইরেকশন কি হ'ব ভিতৰফালে হৈ যাব হল তাৰমানে ইয়াত যদি কনসিডাৰ কৰোঁ এইখন সারফেসৰ ডাইরেকশন এইপিনে এইখন সারফেসৰ ডাইরেকশন এইপিনে এইখন সারফেসৰ ডাইরেকশন এইপিনে এইখন এইপিনে এইখন আমি ফ্ৰন্টলে আৰু এইখন বেকলে ঠিক আছে এইটো আমাৰ ক্লোজ সারফেসৰ ডাইরেকশন এতিয়া আমি যদি ক্লোজ সারফেস কৰা ইলেক্ট্ৰিক ফ্লাক্স নিও কি হ'ব ঠিক আছে আমি ক্লোজ সারফেস এই ক্লোজ সারফেসটো মানে এই কিউবয়ডটোৰ কাৰণে আমি কি উলিয়াম ইলেক্ট্ৰিক ফ্লাক্স উলিয়াম আমি চেষ্টা কৰি চাওঁ কি হ'ব ঠিক আছে প্ৰথমে মই ইলেক্ট্ৰিক ফিল্ডখন আঁকিম এখন ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশন এনেকৈ আছে ঠিক আছে এই ইলেক্ট্ৰিক ফিল্ডখন আমি ইউনিফর্ম কৰি দিওঁ তাৰমানে কি প্ৰত্যেকটো জেগাতে ইলেক্ট্ৰিক ফিল্ড কি হয় ইউনিফর্ম ঠিক আছে যদি ইলেক্ট্ৰিক ফিল্ডখন ইউনিফর্ম নহ'ব পাৰে আমি হাই সেকেন্ডাৰীত যিমানবিলাক ইলেক্ট্ৰিক ফিল্ড কনসিডাৰ কৰিম গোটেইখিনি ইউনিফর্ম বুলি কনসিডাৰ কৰিম বিএসসি বা এমএসসি আমি নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ কাৰণে কি হয় সেইখিনি পঢ়িম এতিয়া আমি সিলেবাছত নাই ঠিক আছে সো আমি ইলেক্ট্রিক ফ্লাক্স মানে কি গম পালো phi is equal to E cos theta ds ঠিক আছে এতিয়া এই ফার্স্ট সার্ভিস করার কারণে আমি ফার্স্ট সার্ভিস করার কারণে যদি আমি ইলেক্ট্রিক ফিল্ড ফ্লাক্স লিয়াও phi 1 তো কি হ'ব E cos theta কি হ'ব ইয়াৰ ডাইৰেকশনটো এইখনৰ ডাইৰেকশনটো এইপিনে ইয়াৰ ডাইৰেকশনটো এইপিনে মানে থিটাটো কাৰ মাজৰ এংগল আছিলে এই সারফেসনৰ নরমাল ডালৰ লগত যেটো এংগল হেটো হল আমাৰ থিটা সো ইয়াৰ ডাইৰেকশন এইপিনে ইয়াৰ ডাইৰেকশন এইপিনে কেনেকুৱা হৈছে এটা ডাইৰেকশন এইপিনে এটা ডাইৰেকশন এইপিনে সো আমাৰ কি হ'ব cos 180 ঠিক আছে নে এটো আমাৰ ds মানে এৰিয়া ds পয়েন্ট আছে ঠিক আছে নে সো এটো কি হ'ব মাইনাস cos 180 ভ্যালুটো কি হ'ল -1 সো -c ds1 ঠিক আছে নে এটা আমি 2 খোলা কাৰণে উলিয়াম phi 2 কোনখন এইখন ইয়াৰ ডাইৰেকশন কোনটো এইপিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এইপিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এইপিনে তাৰ ডাইৰেকশন এইপিনে কি হৈছে এংগলটো 90 ডিগ্ৰী সো কি হ'ব E cos 90 ds2 সাপোজ কি হ'ব আমাৰ 0 হ'ব cos 90 ভ্যালু 0 ঠিক আছে phi 3 যদি নিয়ে যাও আমি phi 3 ডাইরেকশন কোনটো এইপিনে আছে আমাৰ মানে এনেকে সো এইটো 90 এইটো আমাৰ 0 হ'ব
5 4 তো নেকি হ'ব 4 ডাইৰেকচন কোনটো 4 সারফেস কোনৰ ডাইৰেকচনটো এইটো ভিতৰ ফালে মই গৈছে সো এটো 0 হয়নে নহয় 5 5 তো কি হ'ব কি হ'ব ই এতিয়া ইয়াৰ ডাইৰেকচন এইপিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো এইপিনে সো এংগলটো কিমান হ'ব 0 e cos 0 ds2 ds2 আৰু ds1 দুটা এৰিয়া কি হয় সেম হয় কাৰণ এটো কি হয় কিউবয়েড হয় সো এটো মই ds1 বুলি লিখিব পাৰো ঠিক আছে কিমান হ'ব এটো e ds1 মানে 5 6 1 কি হ'বগে তললে আছে 0 হয় নহয় এতিয়া আমি গোটেইখিনি ভ্যালু পাই গলো গোটেইখন ফেসৰ কাৰণে কিউবয়েডটো গোটেইখন ফেসৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স কিমান হয় পাই গলো ঠিক আছে সো আমি যদি গোটেইখিনি এড কৰি দিও টোটাল ইলেক্ট্ৰিক ফ্লাক্স পামনে কিউবয়েডটোৰ কাৰণে টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব 0 0 0 0 minus e ds1 plus d s1 so total ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব 5 আমাৰ 0 হ'ব ঠিক আছে টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ল আমাৰ 0 হৈ গ'ল এতিয়া ইয়াৰ কাৰণে গোটেইখন ফেসৰ কাৰণে একেলগতে উলিওৱা একো ফৰ্মুলা নাই এই গোটেইখন ফেসৰ কাৰণে ফাৰ্স্ট ফেজ সেকেন্ড ফেজ থাৰ্ড ফেজ যিমানখন ফেজ ছখন ফেজ আছে সেই ছখন ফেসৰ কাৰণে একেলগতে ইলেক্ট্ৰিক ফ্লাক্স উলিওৱা একো আমাৰ ম্যাথমেটিক্যাল ফৰ্মুলা নাই কাৰণ কেলে গোটেইটা কাৰণে আমাৰ কি হয় থিটাৰ বেলেগ বেলেগ হয় কোনোবাটা কাৰণে 0 ডিগ্ৰী কোনোবাটা কাৰণে 180 ডিগ্ৰী কোনোবাটা কাৰণে 90 ডিগ্ৰী সো গোটেইটা আমি ইন্ডিভিজুৱেলি লিখিব লাগিব আৰু এখন আমি প্লাস কৰিব লাগিব প্লাস কৰি দিয়াৰ পিছত টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো পাই যাম টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান আমি 0 পালো ঠিক আছে কিন্তু সব আমাৰ ক্লোজ এটা মানে কি ক্লোজ সারফেস সব ক্লোজ সারফেসৰ কাৰণে আমাৰ টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো আমাৰ 0 নহয় ঠিক আছে সব ক্লোজ সারফেসৰ কাৰণে আমাৰ টোটাল ইলেক্ট্ৰিক ফিল্ডটো কেতিয়াও 0 নহয় এইটোটা আমাৰ স্পেশাল কেস এই কেসটোতে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালুটো কি হৈছে টোটাল ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালুটো 0 হৈছে মানে নেক্সট আমাৰ গস থিওৰামে কোনবিলাক সারফেসৰ কাৰণে টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো 0 নহয় আৰু টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো কিমান হয় সেই বিষয়ে কৈছে সো আমি গস থিওৰামটোত কি দিম যে ক্লোজ সারফেসৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্স কিমান হয় সেইটো লিখিম এইটো আমাৰ 0 লালে নেক্সট আমি গস থিওৰামটো পঢ়ি চাম যে সবৰ ক্ষেত্ৰতে 0 হয় নে এনেকুৱা কিছুমান স্পেশাল কেছতে ইলেক্ট্ৰিক ফ্লাক্সটো 0 হয় ঠিক আছে নে সো গস থিওৰামত আমি কি কৰিলে পাম যে ক্লোজ সারফেসত আমাৰ যেটো ইলেক্ট্ৰিক ফ্লাক্স সেই ইলেক্ট্ৰিক ফ্লাক্সটো কিমান হ'ব সেই বিষয়ে আমি পঢ়িলে পাম ঠিক আছে সো আমি গস থিওৰামটো কি হয় চাম এতিয়া গস থিওৰামটো কি হয় আমি চাম ঠিক আছে মই কোৱাৰ ধৰণে গস থিওৰামটো অকল কাৰ কাৰণে এপ্লিকেবল হয় ক্লোজ সারফেসৰ কাৰণে এপ্লিকেবল হয় সো যেতিয়া আমি ক্লোজ সারফেস দেখিম তেতিয়াহে আমি গস থিওৰামটো এপ্লাই কৰিম বেলেগ ক্ষেত্ৰত আমি গস থিওৰামটো এপ্লাই নকৰোঁ ঠিক আছে গস থিওৰামে কি কৈছে মই মডেল লিখি দিছো the total flux through a closed surface is 1 by epsilon naught times the net charge enclosed by the closed surface এখন সারফেসে যদি কিউ চার্জটা আমি ধৰি ৰাখে সাপোজ এটোটা চার্জ কিউ আছে ইয়াৰ সাইফল এখন কি আছে এখন সারফেস আছে তাহলে এই সারফেসখনৰ মাজেদি যোৱা টোটাল ফ্লাক্স কিমান হ'ব কিউ বাই এপসিলন নট হ'ব ঠিক আছে যদি 2q চার্জ আছে 2q বাই এপসিলন নট হ'ব ইয়াৰ আগৰ কেছটো যদি মই ডিসকাস কৰিছিলো তাত কি হৈছিল এটা মই কিউবয়েড কনসিডাৰ কৰিছো তাৰ মাজে কি হৈছে ইলেক্ট্ৰিক ফিল্ড পাই গৈছে ঠিক আছে নে এই ফিল্ড কিউবয়েডটোৱে আমাৰ কিউবয়েডৰ মাজত কিবা চাৰ্জ আছিল নেকি তেতিয়া মই ইয়াৰ যেটো আগৰ এক্সাম্পল দেখাইছিলো তাত ইলেক্ট্ৰিক ফিল্ড এনেকৈ পাৰ হৈ যোৱা কথা কৈছিলো আৰু টোটাল আমি কি লৈছিলো ফ্লাক্স টোটাল ফ্লাক্স কিমান পাইছিলো আমি 0 পাইছিলো কিয় 0 পাইছিলো কাৰণ তাত এই সারফেসখনে ক্লোজ সারফেসখনে একো আমাৰ ইলেক্ট্ৰিক চাৰ্জ ধৰি ৰখা নাছিল হয়নে কিন্তু গস থিওৰামে কি কৈছে যদি আমাৰ এটা ইলেক্ট্ৰিক চাৰ্জ ধৰি ৰাখে ক্লোজ সারফেসখনৰ মাজত যদি এটা ইলেক্ট্ৰিক চাৰ্জ থাকে তেতিয়া হলে সেই ক্লোজ সারফেসখনৰ মাজেদি যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব কিউ বাই এপসিলন নট সেইটো মানে মই যদি কওঁ এটা আমাৰ হল চাৰ্জ প্লাস কিউ এইখন এখন সারফেস ঠিক আছে নে এইখন এখন আমাৰ সারফেস এই সারফেস মানে কিমান চার্জ এনক্লোজ কৰি ৰাখিছে কিউ চার্জ এনক্লোজ কৰি ৰাখিছে তো এই সারফেসখনৰ মাজেদি মানে এই স্পেয়াৰটো সারফেস বুলি ক'লে স্পেয়াৰ হ'ব লাগিব মানে তেতিয়া ক্লোজ সারফেস হ'ব এই স্পেয়াৰটোৰ যিখন সারফেস সেই সারফেসখনৰ মাজেদি যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব কিউ বাই এপসিলন ঠিক আছে নে
এইটো গৈছে আমাৰ 10 কাৰেণ্ট যদি আমাৰ একো চাৰ্জ নাথাকে এনেকৈ যদি আমাৰ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যায় কি হ'ব কিউটো আমাৰ কিমান হ'বগে ইয়াত আমাৰ একো চাৰ্জ নাই এই সাবমেশনৰ ভিতৰত একো চাৰ্জ নাই কিন্তু ইয়াৰ মাজত এখন ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে তেতিয়া আমাৰ কি হ'ব টোটাল ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সৰি টোটাল ফ্লাক্সটো কি হ'ব 0 হ'ব পাৰে মই কেলে কৈছো পাৰে বুলি নহ'ব পাৰে 0 হ'ব পাৰে নহ'ব পাৰে 0 কেতিয়া নহ'ব যদিহে ইলেক্ট্ৰিক ফ্লাক্সখনৰ আমাৰ যদি স্ট্ৰেংথ ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি যদি কমি গৈ থাকে আমি জানো যে কি ডিসটেন্সটো বঢ়া লাগিলে কি হয় ইলেক্ট্ৰিক ফিল্ডৰ যেটো ভ্যালু মানে ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি কি কমি যায় সাপোজ ইয়াৰ ডিসটেন্স কিমান আছে আর ইয়াৰ ডিসটেন্স কিমান হ'ব ইয়াৰ পৰা ইয়াৰ টুৱাইছ আমাৰ হ'বগে হয়নে জিৰ' ডিসটেন্সটো বাঢ়ি গুচি গ'লগে সো ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি মানটো কি হৈ যাবগে বাঢ়ি গৈ ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি কি হ'ব কমি গৈ থাকিব যিমানে ডিসটেন্স বাঢ়িব ইভেন বা যিমানে ডিসটেন্সটো বাঢ়িব সিমানে কি হ'ব আমি ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি মানটো কমি গৈ থাকিব সো আমি ইয়াত যিমান ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি পাম ইয়াৰ আমাৰ ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি সিমানে নাপাওঁ সো কি হয় 0 নহ'ব পাৰে যদি ইউনিফৰ্ম হয় না অবভিয়াসলি 0 হ'ব আৰু যদি ইউনিফৰ্ম নহয় ইউনিফৰ্ম হোৱা মানে কি প্ৰত্যেকটো জায়গাত আমাৰ ইলেক্ট্ৰিক ফিল্ড ডেন্সিটি সেম নহয় সো যেটো ইউনিফৰ্ম নহয় এটো আমাৰ জনাৰ একো প্ৰয়োজন নাই আমি ইয়াত 0 বুলি ধৰি লম যেনেকৈ আগৰ কেছটো 0 ওলাইছিলে এতিয়া আমাৰ কথাটো হ'ল কি যদিহে আমাৰ ইলেক্ট্ৰিক চাৰ্জ ধৰি ৰাখে তেতিয়া কি হ'ব আমাৰ টোটাল ফ্লাক্স কিমান হ'ব Q/ε ঠিক আছে সো এটা আমি প্রুফ কৰিবলৈ চেষ্টা কৰোঁ প্রুফটো এনেকৈ কৰিম সাপোজ দেখুৱাৰ ধৰণে এইটো চাৰ্জ আছে প্লাস Q চাৰিফালে এখন আমি কি সাৰ্ফেস কনসেপ্ট মানে এটা স্পিয়াৰ কনসিডাৰ কৰিছোঁ এটা হাইপোথেটিকেল সাৰ্ফেস মানে আমি এটা ইমাজিন কৰিছোঁ এখন সাৰ্ফেস এখন ঠিক আছে এতিয়া এটা প্লাস Q ঠিক আছে এটা সেন্টার আছে সো এই সাৰ্ফেসটো আমাৰ গছিয়ান সাৰ্ফেস বুলি কয় গছিয়ান সাৰ্ফেস মানে কি এটা চাৰ্জৰ চাৰিফালে যিখন আমাৰ সাৰ্ফেস থাকে সেইখন হ'ল আমাৰ কি গছিয়ান সাৰ্ফেস এই চাৰ্জটো মানে গছিয়ান সাৰ্ফেস এইখন ঠিক আছে গছিয়ান সাৰ্ফেস মানে কি এটা চাৰিফালে যদি এখন সাৰ্ফেস আমি কনসিডাৰ কৰিলো সেই সাৰ্ফেসখন সেই চাৰ্জটো মানে কি হয় গছিয়ান সাৰ্ফেস ঠিক আছে বেলেগ এটা চাৰ্জৰ মানে এইটো গছিয়ান সাৰ্ফেস নহয় এই চাৰ্জটো মানে এখন গছিয়ান সাৰ্ফেস ঠিক আছে নে এতিয়া যিহেতু সেন্টাৰ আছে সো ইয়াৰ পৰা যিমান দূৰ আছে প্ৰত্যেকটো আমাৰ জেগালৈ কি হ'ব ইলেক্ট্ৰিক ফিল্ড সমান হ'ব কেলে সেন্টাৰৰ পৰা প্ৰত্যেকলৈ কি হ'ব আমাৰ ৰেডিয়াছটো সেম হ'ব সো এই গোটেই জেগাখিনিত কি হয় আমাৰ টোটাল ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সেম হ'ব আৰু ইয়াৰ আমাৰ এৰিয়াটো ধৰি লৈছো আমাৰ S ঠিক আছে আমি এৰিয়াটো কি বুলি ধৰিছো S বুলি ধৰি লৈছো এতিয়া আমি সৰু এৰিয়া এটা কনসিডাৰ কৰিম এইটো ধৰি ললো আমি এটা সৰু এৰিয়া এইটো হ'ল আমাৰ ds ঠিক আছে নে এৰিয়াটো আমাৰ ds এতিয়া ইয়াৰ কাৰণে যিমান ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে নে এই কিউ চাৰ্জটো মানে এই জেগাত যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব ডাইৰেকশ্যন হ'ব হ'বনে ডাইৰেকশ্যনটো আমাৰ এইটো আৰু এই সাৰ্ফেসখনৰ কাৰণ এই স্পেয়াৰটোৰ যে নৰ্মেল ডাইৰেকশ্যন কোন মানে এইপিনে হ'ব গতিকে আমাৰ ইয়াত থিটাটো কি হ'ব 0 হৈ যাবগৈ সো আমাৰ cos থিটাৰ কাৰণে ভ্যালুটো কি হ'ব 1 হ'ব সো আমাৰ ইয়াত cos থিটাৰ টাৰ্মটো নাহে কেলে নাহে কাৰণ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আৰু আমাৰ যিখন সাৰ্ফেস সেই সাৰ্ফেসৰ ডাইৰেকশ্যনটো কি হয় সেম হয় কাৰণ কি থিটা = 0 সো cos থিটা = কি হ'ব আমাৰ 1 হ'ব ঠিক আছে এতিয়া চাও এই ds জেগাডখৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় ঠিক আছে নে ds জেগাডখৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় E = কিমান হ'ব 1/4πε0 q by আর ডিসটেন্স আমাৰ r বুলি ধৰিলো r² ঠিক আছে নে কি হ'ব q by r² ৰেডিয়াসটো যেটো মই r বুলি কৈছো তো ইয়াৰ ডিসটেন্স কিমান হ'ব r² হ'ব আৰু ডাইৰেকশ্যনটো কোনফালে হ'ব ডাইৰেকশ্যনটো ইয়াৰ নৰ্মেল অফ আহি হ'ব মানে এইটো এনকে
হৈ গ'ল আৰু আমাৰ ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব ইলেক্ট্ৰিক ফ্লাক্স হ'ল আমাৰ phi is equal to d phi যেটো আমি এই এৰিয়াটো মানে লৈছো ds এৰিয়াটো মানে লৈছো সো এটো d phi is equal to e ds হল e টু হল আমাৰ 1/4 pi epsilon naught q by r square n এটো হল আমাৰ ds হলনে এতিয়া আমি যে ইন্টিগ্ৰেশন কৰো ঠিক আছে আমাৰ স্মল এৰিয়াটো মানে লৈছো আমাৰ গোটেই এৰিয়াটো মানে যদি আমি কৰো কি কৰিম আমি ইন্টিগ্ৰেশন কৰিম সো ইন্টিগ্ৰেশন কৰিলে আমি কি পাম এটা যদি আমি ইন্টিগ্ৰেশন কৰি দিও এটো phi এটো মই ই বুলি লিখো দিয়া মানে ই ডাইৰেকশন কি n ds ডাইৰেকশন ds ধন আমাৰ n cap দুটা ডাইৰেকশন সেম আমাৰ n cap to n cap to কি লিখি দিয়া আমাৰ e ds থাকিলে কি হল ইটো বাহিলে গুছি আহিব ds তো আমাৰ ইন্টিগ্ৰেশন হ'ব হবনে এটো বুজিবা গৈছে নে n cap to মিলি কি হ'ব দুটা ডাইৰেকশন সেম সো আমাৰ কি হ'বগে 1 হৈ যাবগে cos 0 মানে 1 সো এটা আমাক কি eds থাকিলে ঠিক আছে নে সো এটা ভেক্টৰ সৰি স্কেলাৰ কোয়ান্টিটি হৈ গ'ল ঠিক আছে আমি জানোই আমাৰ কি হয় ফ্লাক্স হৈ স্কেলাৰ কোয়ান্টিটি হয় সো এটা ds ক আমি ইন্টিগ্ৰেশন কৰিলে কি পাম e ds মানে কি ds হলে আমাৰ হি অকমান এৰিয়াটো এটো যদি ইন্টিগ্ৰেশন কৰি দিও আমি গোটেই এৰিয়াটো পাম নে গোটেই এৰিয়াটো কি হ'ব টোটাল surface area of the sphere ঠিক আছে এটা ই মানে কিমান হ'ব ই মানে হ'ল 1/4 pi epsilon naught দেখা গৈছে নে কিনি 1/4 pi epsilon naught q by r square আৰু total surface area of the sphere কিমান sphere টো আমাৰ surface area কিমান হয় 4 pi r square so এটা r square cancel করুন pi cancel করুন 4 cancel থাকলে কি q by epsilon naught এইটো হল আমাৰ গস থিওরেম ঠিক আছে এইটো হল গস থিওরেম কি কৈছে গস থিওরেমতে যে এটা চার্জ যদি আমাৰ থাকে এখন সারফেস এটা সারফেস যদি আমাৰ এটা চার্জ q চার্জটো এনক্লোজ কৰি ৰাখে তাহলে এই সারফেসৰ মাজেদি যোৱা টোটাল ফ্লাক্সটো কিমান হ'ব q by epsilon naught হ'ব এটা আমাৰ গস থিওরেমটো ইয়াতে আমাৰ গস থিওরেমটো হৈ গৈছে এতিয়া ইয়াৰ পাছত গস থিওরেমৰ কিছুমান এপ্লিকেশন আছে ঠিক আছে সেই এপ্লিকেশন কিনি মই নেক্সট ভিডিওটো পঢ়াম আজিলৈ ইমানতে থম সো যিখিনি বুজালো মই বুজি পাইছে বুলি আশা কৰিছো আৰু যদি বুজি পোৱা নাই মই ইউটিউবৰ ডেসক্ৰিপচনত মোৰ নম্বৰটো দি থৈ দিছো মই কৈছো যে নম্বৰটো দিবলৈ ষ্টাৰ্ট কৰিম আকৌ বুলি যদি কিবা ডাউট থাকে মোক সুধিলে হ'ব মই নেক্সট ভিডিওত আকৌ কৈ দিম ঠিক আছে সো আজিলৈ ইমানতে থম নেক্সট ভিডিওটো আমি কি পঢ়িম গস থিওৰেমৰ এপ্লিকেশনখিনি পঢ়িম ঠিক আছে থ্যাংক ইউ